গৌৰৱ গগৈৰ এটা কথাই মন সলনি কৰিলে ভূপেন বৰাৰ। দল ত্যাগ কৰিবলৈ ওলোৱা ভূপেন বৰাৰ হঠাৎ ইউ টাৰ্ণ। সকলোৰে সন্মুখত নিজৰে দুখ স্বীকাৰ কৰিলে গৌৰৱে। ভূপেন বৰাৰ সন্মুখত ক্ষমা খুজিলে গৌৰৱ গগৈয়ে। ভুল কৰাৰ বাবে জ্যেষ্ঠজনৰ ওচৰত ক্ষমা বিচাৰিলে গৌৰৱে। ক্ষমা বিচাৰিছো আৰু আমাৰ সকলৰ বাবে এয়া হ'ল এটা জটিল পৰিস্থিতি। সোমবাৰে হঠাৎ পুৱাৰ পৰা এক চাহৰুদ্ধকৰ ৰাজনৈতিক নাটক। প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা জ্যেষ্ঠ নেতা ভূপেন বৰাই কংগ্ৰেছ ত্যাগ কৰিলে। পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলে AICC-লে। লগে লগে হুলস্থুল লাগিল ৰাজ্যত। মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া দিলে কথাটো শুনি। ভূপেন বৰা বিজেপি যোগদান কৰাটো নিশ্চিত। লগতে ভূপেন বৰাৰ বাবে বিশেষ অফাৰ লৈ কাইলৈ হঠাৎ মুখ্যমন্ত্ৰী যাব ভূপেন বৰাৰ বাসগৃহলৈ। তেনেস্থলত গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ সন্মুখতেই সকলো দুখ স্বীকাৰ কৰিলে। ভূপেন বৰাৰ সন্মুখত ক্ষমা খুজিলে গৌৰৱ গগৈয়ে। অন কেমেৰা গৌৰৱ গগৈয়ে ক'লে, ক্ষমা বিচাৰিছো আৰু আমাৰ সকলৰ বাবে এয়া হ'ল এটা জটিল পৰিস্থিতি। আমিও শিকি আছো, ষ্টেপ বাই ষ্টেপ, খোজ বাই খোজ আমি এটা খোজ লৈ আহিছো। আৰু ক'ৰবাত নজনাকৈ যদি ক'ৰবাত আমাৰ ফলৰ তেখেতক আঘাত ক'ৰবাত দিয়া গৈছে বা তেওঁ ভাবিছে বা পাইছে, তাৰ বাবে আমি ক্ষমা বিচাৰিম। গৌৰৱ গগৈৰ মন্তব্যই যেন মন সলনি কৰিলে ভূপেন বৰাৰ। যিটো ভূপেন বৰাই মাত্ৰ কেইঘণ্টামানলৈকে পৰিয়ালৰ সৈতে আলোচনা কৰি সকলো সিদ্ধান্ত লোৱা হ'ব বুলি কৈ আছিলে, সেই ভূপেন বৰাৰ এতিয়া হঠাৎ ইউ টাৰ্ণ লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। সংবাদ মাধ্যমৰ আগত প্ৰদেশ কংগ্ৰেছৰ তথা AICC-ৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ ঘোষণা, ভূপেন বৰাই কংগ্ৰেছ এৰি নাযায়। কিন্তু এই কথাত হয় ভৰো নিদিলে ভূপেন বৰাই। মাত্ৰ সময় বিচাৰিলে 24 ঘণ্টা। আৰু যোগদানৰ পৰা এতিয়া 32 বছৰ হ'ল। অসমৰ ৰাইজে দেখি আছে মই দলটোৰ কাৰণে কি কৰিছো। বহুত কথাত মই বহুত দিনৰ পৰা নেতৃত্বক জনাই আছিলো। যেতিয়া মই দেখিলো যে মোৰ কথাবিলাক গুৰুত্বহীন হৈছে, তেতিয়া মই পদত্যাগ পত্ৰ দিছো। এতিয়া মোৰ কেন্দ্ৰীয় নেতৃত্ব, ৰাজ্যিক নেতৃত্বই মোৰ সৈতে কথা পাতিছে। তেখেতসকলে কৈছে ৰিজিগনেশ্যন গ্ৰহণ কৰা নাই বুলি। ময়ো তেখেতসকলক কৈছো যে মোৰ পৰিয়ালৰ লগত মোৰ দুজন ভাই আছে, ভণ্টি আৰু মোৰ পৰিবাৰ, মই কথা পতা নাই। নপতাকে মই পদত্যাগ দিছো। আৰু মই আকৌ ৰাতি বা কাইলৈ ৰাতিপুৱা মই তেখেতক লগ ধৰিম বুলি কৈছো। এতিয়া প্ৰশ্ন হয়, কি ল'ব ভূপেন বৰাই সিদ্ধান্ত? কংগ্ৰেছ এৰিব নেকি ভূপেন বৰাই? 20 তাৰিখে কি হ'ব? সকলো চৰ্চাত থাকিব। মুখ্যমন্ত্ৰীৰ দাবীও কিমান দূৰ সঁচা হ'ব, সেয়া সময়ত লক্ষণীয় হ'ব। নিউজ ডেস্ক, গণ অধিকাৰ।